পানীৰো কাণ থাকে। হয়, আপুনি ঠিকেই শুনিছে, কিয়নো এটা এক্সপেৰিমেণ্টৰ সময়ত ডক্টৰ মোচাৰু ইমোটোৱে 3টা গিলাচত সমান পৰিমাণে চাউল ল'লে আৰু পানীয়েও সমানকৈ ভৰ্তি কৰি ল'লে। তাৰ পাছত তেওঁ সদায় সেই গিলাচকেইটাৰ ওচৰলৈ গৈ প্ৰথমটোক থেংক ইউ, দ্বিতীয়টোক ইউ আৰ এন ইডিয়ট আৰু তৃতীয়টোক ইগন'ৰ কৰি গুচি যায়। সদায় এনেকৈ 1 মাহ কৰাৰ পাছত তেওঁ গিলাচকেইটা চেক কৰিলে। প্ৰথমটো গিলাচৰ চাউলখিনি বাঢ়িবলৈ আৰম্ভ কৰিছে, দ্বিতীয়টো গিলাচৰ ক'লা পৰি গ'ল আৰু তৃতীয়টো যিটো গিলাচ তেওঁ সদায় ইগন'ৰ কৰে সেইখিনি গেলি গ'ল। তেওঁ এই এক্সপেৰিমেণ্ট কৰি গম পালে যে পজিটিভ ৱৰ্ডছে ৱাটাৰ মলিকুলক এনেকুৱা আৰু নিগেটিভ ৱৰ্ডছে এনেকুৱা বনাই দিয়ে। ডক্টৰ ইমোটোৱে বহুত এনেকুৱা এক্সপেৰিমেণ্ট কৰিলে, মাইক্ৰস্কপিক ফটোগ্ৰাফী কৰিলে আৰু এইটোৱে ক'লে ৱৰ্ডছ ভাইব্ৰেশ্যন মানে শব্দৰ কম্পনে পানীৰ অণুবিলাকত প্ৰভাৱ পেলায়। এতিয়া এইটো চিন্তা কৰিবলগীয়া কথা হয় যে আমাৰ এই মগজুটো 70% পানীৰে তৈয়াৰী আৰু আমাৰ সংস্কৃতিয়েও হাজাৰ বছৰৰ আগৰ পৰা কৈ আহিছে যে ৱৰ্ডছত ভাইব্ৰেশ্যন আছে আৰু সেইকাৰণে আমাৰ সনাতন ধৰ্মত বেদ উপনিষদ লিখা গ'ল আৰু মন্ত্ৰ উচ্চাৰণ কৰা হয়। এতিয়া আমি সকলোৰে মুখ বন্ধ কৰিব নোৱাৰো, কিন্তু নিজৰ শব্দত লগাম লগাব পাৰো। সেইকাৰণে আপুনি নিজৰ কাৰণে কিবা বেয়া কোৱা আগতে এই কথা ভাবিব, বেলেগ কোনোবাই শুনক বা নুশুনক, কিন্তু ই শুনি আছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা কণ্টেণ্টৰ কাৰণে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব।